Hello everyone, welcome back to Awesome GK YouTube channel. Monogol আজি এই ভিডিওতে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই কোৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হে ভিডিওটো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিওৰ প্ৰথম কোৱেশ্যনটো হৈছে হু ফাউণ্ডেড প্ৰাৰ্থনা সমাজ? প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধটো হৈছে অপচন সি আত্মাৰাম পাণ্ডুৰাং। আত্মাৰাম পাণ্ডুৰাংগে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল। বন্ধুসকল 31 মাৰ্চ 1867 চনত বম্বেত আত্মাৰাম পাণ্ডুৰাংগে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে Where is the Sun Temple situated? সূৰ্য মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে অপচন ডি কোণাৰ্ক। কোণাৰ্কত সূৰ্য মন্দিৰ অৱস্থিত। এই সূৰ্য মন্দিৰ নৰসিংহদেৱে 1250 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে Who was the first Indian to go into space? মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন আছিল? শুদ্ধটো হৈছে অপচন বি ৰাকেশ শৰ্মা। মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকী আছিল ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মাই 3 এপ্ৰিল 1984 চনত মহাকাশত প্ৰথম পদাৰ্পণ কৰিছিল। নেক্সট কোৱেশ্যনটো চাও Who was the Viceroy of India at the time of establishment of Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হোৱাৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল? শুদ্ধটো হৈছে অপচন ডি লৰ্ড ডাফেৰিন। ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হোৱাৰ সময়ত ভাৰতৰ ভাইসৰয় আছিল লৰ্ড ডাফেৰিন। বন্ধুসকল ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল 1985 চনত। নেক্সট প্ৰশ্নটো হৈছে Who was the first Indian ruler who had territory outside India? ভাৰতৰ বাহিৰত ভূখণ্ড থকা প্ৰথম ভাৰতীয় শাসক কোন আছিল? শুদ্ধটো হৈছে অপচন সি কনিষ্ক। ভাৰতৰ বাহিৰত ভূখণ্ড থকা প্ৰথম ভাৰতীয় শাসকজন আছিল কনিষ্ক। বন্ধুসকল আপোনালোকে মনত ৰাখি থব কনিষ্ক আছিল কুখান বংশৰ শ্ৰেষ্ঠ ৰজা। নেক্সট প্ৰশ্নটো চাও কোৱেশ্যন নম্বৰ 6 Where were the hymns of Rigveda composed? ঋগবেদৰ গীতসমূহ ক'ত ৰচনা কৰা হৈছিল? ইয়াৰ শুদ্ধটো হৈছে অপচন এ পাঞ্জাব। ঋগবেদৰ গীতসমূহ পাঞ্জাবত ৰচনা কৰা হৈছিল। নেক্সট কোৱেশ্যনটো হৈছে Who was the main male god worshipped by Indus people? হিন্দু লোকসকলে পূজা কৰা প্ৰধান ঈশ্বৰ কোন আছিল? ইয়াৰ শুদ্ধটো হৈছে অপচন এ লৰ্ড শিৱ। বন্ধুসকল ইয়াত বিষ্ণু হৈ আছে, ইয়াত লৰ্ড শিৱ হ'ব লাগিছিলে। হিন্দু লোকসকলে পূজা কৰা প্ৰধান ঈশ্বৰ আছিল ভগৱান শিৱ। নেক্সট কোৱেশ্যনটো হৈছে Which of the following is the world's largest peninsula? তলৰ কোনটো উপদ্বীপ বিশ্বৰ আটাইতকৈ ডাঙৰ উপদ্বীপ? শুদ্ধটো হৈছে অপচন সি আৰবিয়া। আৰবিয়া উপদ্বীপটোৱে হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ উপদ্বীপ। নেক্সট প্ৰশ্নটো হৈছে Which of the following pass has been created by the Indus River? তলৰ কোনটো পাছ হিন্দু নদীৰ দ্বাৰা সৃষ্টি হৈছে? শুদ্ধটো হৈছে অপচন ডি বানিহাল পাছ। বানিহাল পাছটো হিন্দু নদীৰ দ্বাৰা সৃষ্টি হৈছে। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 10 In which sphere ozone layer depletion is found? কোনটো গোলকত ওজন স্তৰৰ ক্ষয় পোৱা যায়? শুদ্ধটো হৈছে অপচন বি ষ্টেটস্ফিয়াৰ। ষ্টেটস্ফিয়াৰত ওজন স্তৰৰ ক্ষয় পোৱা যায়। নেক্সট প্ৰশ্নটো হৈছে The depletion in the ozone layer is caused by? ওজন স্তৰত হোৱা হ্ৰাসৰ কাৰণ কি? শুদ্ধটো হৈছে অপচন ডি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। ওজন স্তৰত হোৱা ক্ষয় বা হ্ৰাসৰ কাৰণ হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 12 Which of the following imaginary line almost divide India into two equal parts? তলৰ কোনটো কাল্পনিক ৰেখাই ভাৰতক প্ৰায় দুটা সমান ভাগত বিভক্ত কৰে? শুদ্ধটো হৈছে অপচন বি ট্ৰপিক অফ কেঞ্চাৰ। ট্ৰপিক অফ কেঞ্চাৰ ৰেখাডালে ভাৰতক প্ৰায় দুটা সমান ভাগত বিভক্ত কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে Where is the Loktak Lake situated? লোকটক হ্ৰদ ক'ত অৱস্থিত? শুদ্ধটো হৈছে অপচন সি মণিপুৰ। লোকটক হ্ৰদ মণিপুৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে Which of the following water bodies separate the Andaman from the Nicobar? তলৰ কোনটো জলভাগে
আন্দামানক নিকোবৰৰ পৰা পৃথক কৰে উত্তৰটো হৈছে অপচন সি 10 ডিগ্ৰী চেনেল 10 ডিগ্ৰী চেনেল নামৰ জলভাগটোৱে আন্দামানক নিকোবৰৰ পৰা পৃথক কৰে নেক্সট কোৱেশ্চনটো হৈছে which of the following river has the largest river basin in India তলৰ কোনখন নদীৰ ভিতৰত ভাৰতৰ ভিতৰত সৰ্বাধিক নদী অৱবাহিকা আছে উত্তৰটো হৈছে অপচন বি দা গংগা গংগা নদী ভাৰতৰ ভিতৰত সৰ্বাধিক নদী অৱবাহিকা আছে নেক্সট কোৱেশ্চনটো হৈছে which of the following places receives the highest rainfall in the world তলৰ কোনটো ঠাইত বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ হয় উত্তৰটো হৈছে অপচন সি মৌচিনৰাম মেঘালয়ৰ মৌচিনৰামত বিশ্বৰ ভিতৰত সৰ্বাধিক বৰষুণ হয় নেক্সট কোৱেশ্চনটো হৈছে the river নৰ্মদা is originate from নৰ্মদা নদীৰ উৎপত্তি ক'ত নিহিত হৈ আছে উত্তৰটো হৈছে অপচন বি অমৰকণ্টক নৰ্মদা নদীৰ উৎপত্তি মধ্যপ্ৰদেশৰ অমৰকণ্টক ৰেঞ্জৰ পৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে which one of the following lakes is a salt water lake তলৰ কোনটো হ্ৰদ নিমখীয়া প্ৰাণী হ্ৰদ উত্তৰটো হৈছে অপচন এ সাম্ভাৰ সাম্ভাৰ হ্ৰদটো হৈছে নিমখীয়া পানীৰ হ্ৰদ বন্ধুসকল এই সাম্ভাৰ হ্ৰদ ৰাজস্থানত অৱস্থিত আপোনালোকে এই কথাটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে the highest peak in the eastern ghat is পূব ঘাটৰ সৰ্বোচ্চ শৃংগটো হ'ল উত্তৰটো হৈছে অপচন বি মহেন্দ্ৰগিৰি পূব ঘাটৰ সৰ্বোচ্চ শৃংগটো হৈছে মহেন্দ্ৰগিৰি শৃংগ নেক্সট কোৱেশ্চনটো হৈছে মাইখাও বিচ is located in which country মাইখাও সাগৰ তীৰ কোনখন দেশত অৱস্থিত উত্তৰটো হৈছে অপচন সি থাইলেণ্ড মাইখাও বিচ থাইলেণ্ড দেশত অৱস্থিত নেক্সট কোৱেশ্চনটো আগবঢ়ো কোৱেশ্চন নম্বৰ 21 টো হৈছে who among the following proposed that the universe is in the steady state তলৰ কোনে বিশ্বব্ৰহ্মাণ্ডখন স্থিৰ অৱস্থাত আছে বুলি প্ৰস্তাৱ দিছিল উত্তৰটো হৈছে অপচন ডি ফ্ৰেড হয়েলে বিশ্বব্ৰহ্মাণ্ডখন স্থিৰ অৱস্থাত আছে বুলি প্ৰস্তাৱ দিছিল নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চন নম্বৰ 22 which star is the coolest based on color ৰঙৰ ওপৰত ভিত্তি কৰি কোনটো তৰা আটাইতকৈ শীতল উত্তৰটো হৈছে অপচন সি ৰেড ৰঙৰ ওপৰত ভিত্তি কৰি ৰঙা ৰঙৰ তৰাবোৰ আটাইতকৈ শীতল নেক্সট কোৱেশ্চনটো হৈছে লক্ষ্য সেন is associated with which of the following sport লক্ষ্য সেন তলৰ কোনটো খেলৰ লগত জড়িত উত্তৰটো হৈছে অপচন ডি বেডমিণ্টন লক্ষ্য সেন বেডমিণ্টন খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটো হৈছে where is the headquarter of the International Hockey Federation FIH located আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰটো হৈছে অপচন বি ছুইজাৰলেণ্ডৰ লৌছানত আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ মুখ্য কাৰ্যালয় অৱস্থিত বন্ধুসকল আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচন অৰ্থাৎ FIH স্থাপন হৈছিল 1924 চনত আপোনালোকে এই কথাটো মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে when is national girl child day observed annually in India ভাৰতত বছৰি কেতিয়া ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয় উত্তৰটো হৈছে অপচন এ 24 জানুৱাৰী ভাৰতত প্ৰতি বছৰে 24 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো হৈছে when is the হিন্দী দিৱস observed annually প্ৰতি বছৰে হিন্দী দিৱস কেতিয়া পালন কৰা হয় উত্তৰটো হৈছে অপচন ডি 14 ছেপ্টেম্বৰ ভাৰতত প্ৰতি বছৰে 14 ছেপ্টেম্বৰ তাৰিখে হিন্দী দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো হৈছে who is the author of the book pathway to god নামৰ গ্ৰন্থখনৰ লিখক কোন উত্তৰটো হৈছে অপচন বি মহাত্মা গান্ধী pathway to god নামৰ গ্ৰন্থখনৰ লিখক হৈছে মহাত্মা গান্ধী নেক্সট প্ৰশ্নটো হৈছে which of the following is not a plantation crop তলৰ কোনটো বাগিচাৰ শস্য নহয় উত্তৰটো হৈছে অপচন ডি হুৱেট বা ঘেঁহু বাগিচাৰ শস্য নহয় নেক্সট প্ৰশ্নটো হৈছে নিশা গান্ধী এৱাৰ্ড ইজ ৰিলেটেড টু হুইচ ষ্টেট গভৰ্ণমেণ্ট নিশা গান্ধী বঁটা কোনখন ৰাজ্য চৰকাৰৰ লগত জড়িত
উত্তৰটো হৈছে অপচন ডি কেৰালা নিচাগন্ধি বঁটা কেৰালা ৰাজ্যখনৰ লগত জড়িত নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য প্ৰাইমেৰী সোৰ্স অফ এনাৰ্জি ইন এন ইকোসিস্টেম পৰিৱেশ তন্ত্ৰত শক্তিৰ প্ৰাথমিক উৎস কি উত্তৰটো হৈছে অপচন বি সানলাইট বা সূৰ্যৰ পোহৰ পৰিৱেশ তন্ত্ৰত শক্তিৰ প্ৰাথমিক উৎস হৈছে সূৰ্যৰ পোহৰ নেক্সট প্ৰশ্নটো হৈছে which of the following is a water soluble vitamin তলৰ কোনটো ভিটামিন পানীত দ্ৰৱণীয় উত্তৰটো হৈছে অপচন বি ভিটামিন সি ভিটামিন পানীত দ্ৰৱণীয় বন্ধুসকল ভিটামিন সি আমি এসকাৰ্বিক এসিড বুলিও জানো নেক্সট প্ৰশ্নটো হৈছে where is the corporate office of RBL bank located RBL বেংকৰ কৰ্পোৰেট কাৰ্যালয় ক'ত অৱস্থিত উত্তৰটো হৈছে অপচন বি মুম্বাই RBL বেংকৰ কৰ্পোৰেট কাৰ্যালয় মুম্বাইত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে who among the following never became the vice president of India তলৰ কোন কেতিয়া ভাৰতৰ উপৰাষ্ট্ৰপতি হোৱা নাছিল ইয়াৰ উত্তৰটো হৈছে অপচন সি গুলজাৰিলাল নন্দ কেতিয়া ভাৰতৰ উপৰাষ্ট্ৰপতি হোৱা নাছিল নেক্সট প্ৰশ্নটো হৈছে what is known as Jain literature জৈন সাহিত্য বুলি কাক জনা যায় উত্তৰটো হৈছে অপচন এ ত্ৰিপিটক্স সমূহক জৈন সাহিত্য বুলিও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 35 who was the town planner of চণ্ডীগড়ৰ টাউন প্লেনাৰ কোন আছিল উত্তৰটো হৈছে অপচন সি লে কৰ্বুচিয়াৰ চণ্ডীগড়ৰ টাউন প্লেনাৰ আছিল লে কৰ্বুচিয়াৰ নেক্সট কোৱেশ্চনটো হৈছে what is the currency of গ্ৰীচৰ মুদ্ৰা কি ইয়াৰ উত্তৰটো হৈছে অপচন ডি ইউৰো গ্ৰীচৰ মুদ্ৰা হৈছে ইউৰো নেক্সট কোৱেশ্চনটো হৈছে টাকা ইজ দ্য কাৰেন্সি অফ হুইচ কান্ট্ৰি টাকা কোন দেশৰ মুদ্ৰা ইয়াৰ উত্তৰটো হৈছে অপচন বি বাংলাদেশ টাকা হৈছে বাংলাদেশৰ মুদ্ৰা নেক্সট প্ৰশ্নটো হৈছে which of the following is also called translator তলৰ কোনটোক অনুবাদক বুলিও কোৱা হয় উত্তৰটো হৈছে অপচন ডি ল্যাঙ্গুৱেজ প্ৰসেসৰটোক অনুবাদক বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে নিউমিছমেটিক্স ইজ দ্য ষ্টাডি অফ নিম্নোক্ত কোনটো বিষয়ৰ অধ্যয়ন উত্তৰটো হৈছে অপচন এ কয়েন্স বা মুদ্ৰাৰ বিষয়ে যিটো বিষয়ত অধ্যয়ন কৰা হয় সেই বিষয়টোক নিউমিছমেটিক্স বুলি কোৱা হয় বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে দ্য টেলিফোন ৱাজ ইনভেন্টেড বাই টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰটো হৈছে অপচন ডি আলেকজেণ্ডাৰ গ্ৰাহাম বেলে 14 ফেব্ৰুৱাৰী 1876 চনত টেলিফোন আৱিষ্কাৰ কৰি প্ৰথম উলিয়াইছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ